আজি আমি অসমৰ যুৱক ঢুকীয়া পৰিধানৰ লগত পাইছোঁ। যথেষ্ট কষ্ট কৰিবলৈ আহি মিলাব পাইছোঁ ঘৰত ভাগৰুৱা, কিন্তু অকণ ভাল লাগিছে। দেখাইছোঁ আমাৰ আজি যি অঞ্চল আৰু লগতে আছে আমাৰ কি আছে দেখাইছে দেখা পাওঁ ঘৰলৈ দেখা পাওঁ অকণমান ধুনীয়া ফলাই যদি পাওঁ অকণমান যদি দেখাইছোঁ এটা ভিডিঅ'তে দেখাম অসমৰ জনপ্ৰবাদ যাৰ নামেই পৰিচয় কণ্ঠ পৰিচয় যাৰ কামেই পৰিচয় ইতিমধ্যে সমগ্ৰ অসমতে সন্তোষ লৈ গৈছে। যথেষ্ট কষ্ট কৰি পেলাই অনুষ্ঠিত কৰি পেলাই ৰাইজৰ সমতে দেখা পাওঁ অকণমান যদি পাওঁ লগ পাওঁ মোৰ ভিডিঅ'তে সমগ্ৰ সময় নালাগ দেই। আজি আমাৰ পুষ্পনাথ আমাৰ যথেষ্ট কষ্ট কৰি নাম গাইছে, ইমান নাম গাইছে, সকলো ৰাইজে ভাল পাইছে নাম গাই। গতিকে মই ভাবোঁ পৰিষ্মা যদি মই ভাবোঁ অসমৰ সমগ্ৰ পৰিৱেশত এটা বেলেগ ফলগতি সৃষ্টি কৰিছে একমাত্ৰ তুমিয়ে। মই যেতিয়া মই কৈছোঁ মই ভাবি বুলি সমগ্ৰ পৰিৱেশটো বেলেগে সৃষ্টি কৰি দিছে। আমি ভাবিছোঁ বেলেগ বিতৰ্ক ওলাইছে, কিন্তু আমি সেই নহ'ব। কিন্তু মই ভাবিছোঁ যথেষ্ট কষ্ট কৰি আমাৰ নামৰ জৰিয়তে সমগ্ৰ অসমে চিনি পাইছে। কি ক'বা? নমস্কাৰ সকলোৰে প্ৰথমতে আৰু দাদাক বহুত বহুত ধন্যবাদ। লগতে আজি বৰবাদৰ আমি নাম পৰিৱেশন কৰিব আহিলেও যথেষ্টখিনি ভাল লাগিছে আৰু ৰাইজৰ সমানো যথেষ্টখিনি আছে। আৰু ইতিমধ্যে নাম পৰিৱেশন কৰা শেষ হৈ গ'ল আৰু ভাত পানী খালোঁ আৰু যি ৰাইজৰ সঁহাৰি পাইছোঁ আৰু ইমানখিনি গৰমৰ মাজতো ধৈৰ্য সহকাৰে ক'ব লাগিলে আৰু এফালৰ বৰষুণ আহিছে যদিও মানুহখিনিয়ে ইমান ধুনীয়াকৈ সহায় আৰু আগলৈ আমাক সকলোৱে ছাপোৰ্ট কৰি যাব যাতে আমি সদায় এনেদৰে আগুৱাই যাব পাৰোঁ। মই যদি পাৰোঁ অকণমান যদি পাৰোঁ সুধিব কাৰণে মানে কি হ'ল পুষ্পাত অসমৰ জনপ্ৰিয় পাঠিকা বৰ্তমান সময়ত তেখেতৰ নামত তেখেতৰ ভংগীমাত সমূহ ৰাইজে ভাল পাইছে। তেখেতৰ যিখিনি সৃষ্টি আছে সৃষ্টিকাৰ্যক আমি ৰাইজে স্বীকাৰ কৰিছোঁ, কিন্তু কিছুমান বিশেষ মানুহে স্বীকাৰ কৰা নাই। সেইটো কাৰণে আমি ক'ব নিবিচাৰোঁ বা এইটো কথা আমি কোৱা উচিতো নহয়। কিন্তু এটা বিচাৰিছোঁ যে তেখেতৰ নামৰ ক্ষেত্ৰত যিখিনি কৰিছে, আমি যিখিনি কৰিছে আমাৰ যদি নতুন প্ৰজন্মৰ তেখেতে কিবা দিছে, তাৰ কাৰণে আমি যদি ভাবোঁ পুষ্পাক বিচাৰিছোঁ কি ক'বা নতুন প্ৰজন্মৰ কাৰণে? আজি মই দেখা পাইছোঁ যথেষ্টখিনি যুৱ প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে হওক গোটেইখিনি বহুত মানে উৎসাহী হৈ উঠিছে আৰু আশা কৰোঁ আমাৰ এই সংস্কৃতিটো সকলোৱে জীয়াই ৰাখিব আৰু আমি নৱপ্ৰজন্মই এই লোকসংস্কৃতিবিলাক জীয়াই ৰাখিব লাগিব। তেতিয়াহ'লে এটা সময়ত আমাৰ সংস্কৃতিবিলাক ধৰি ৰখাত যথেষ্ট সুবিধা কৰিব। আচ্ছা, মাজতে কথা কওঁ অকণমান আগতে অলপ শুনিছোঁ, মই দেখা নাই চাগে, মই দেখা নাই।